কাছমাৰীৰ ধৰমপুৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন। দেয়াং নদীৰ পাৰত 500 গছ বন্তি প্ৰজ্বলন কৰি ধৰমপুৰবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ন্যায়ৰ বাবে দাবী জনায়। দেয়াং নদীৰ পাৰত সকলোৱে একত্ৰিত হৈ মায়াবিনী গীতেৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। উল্লেখযোগ্য যে কাছমাৰী ধৰমপুৰ গাঁৱৰ ৰাইজে দেয়াং নদীৰ পাৰত উপস্থিত হৈ 500 গছ বন্তি আৰু জুবিন গাৰ্গৰ শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী জনোৱাৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দীৰ্ঘায়ু কামনা কৰে। মেৰাপানী কাছমাৰীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। সকলো ৰাইজ আমাৰ ধৰমপুৰবাসী ৰাইজ একত্ৰিত হৈ আমি আজি শ্ৰদ্ধাঞ্জলি জুবিনৰ নামত আমি 500 গছি চাকি আমি জ্বলোৱা হৈছে। সেয়েহে আজি আমি জুবিন দাৰ ওচৰত আমি গছি বন্তি খোৱা পানৰ আমি আগবঢ়াইছো। সেয়েহে তুমি যে দৈয়াঙৰ পাৰত মাথাউৰিত গোটেই আমাৰ ধৰমপুৰ গাঁওবাসী ৰাইজে মিলি পিনি তাতে আমি ডেকা চাম মিলি পিনি আজি জুবিনৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি ন্যায়ৰ দাবীত আমি ইয়াতে এটা আজি অনুষ্ঠান ৰাখিছোঁ। আৰু তাতে অনুষ্ঠান ৰাখোঁতে আমাৰ ইয়াতে বন্তি প্ৰজ্বলন কৰা হৈছে। মাথাউৰিত আমাৰ 500 খুঁটা আছে। 500 খুঁটাত আমাৰ 500 গছি বন্তি জ্বলোৱা হৈছে। আৰু টোটেল আমাৰ দৈৰ্ঘ্যটো আমাৰ 1200 মিটাৰ, মানে 1 কিলোমিটাৰ আৰু 200। তাতে আমাৰ সমূহ ৰাইজে আহি সহায় সহযোগিতা আগবঢ়াই পিনি আমাৰ বন্তি প্ৰজ্বলন কৰাৰ সুবিধা কৰি দিছে। আৰু তাতে আমাৰ জুবিনদাৰ অতিকৈ প্ৰিয় নাহৰ, সেয়া আমাৰ গাঁওবাসী ৰাইজে মিলি নাহৰ পুলি ৰোপণ কৰিছে ইয়াতে। আৰু মই সমূহ অসমবাসী ৰাইজক আৰু আমাৰ অসম চৰকাৰক আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে আমাৰ অতিকৈ মৰমৰ অসমৰ সম্পদ জুবিনদাৰ ন্যায় অতিকৈ সোনকালে হ'ব লাগে। যিকেইজন পাখণ্ডই তেওঁক আজি আমাৰ মাজৰ পৰা আঁতৰাই লৈ গৈছে। আমি দাবী জনাইছোঁ আমাৰ সকলো তৰফৰ পৰা যে অতি সোনকালে অসম চৰকাৰে ইয়াৰ ওপৰত উচিত ব্যৱস্থা কৰিব লাগে। জয় জুবিন দা! জয় জুবিন দা! We need justice! We need justice! We need justice! জয় জুবিন দা! জয় জুবিন দা! আজি আমাৰ এই ধৰমপুৰ গাঁৱৰ এই দৈয়াং নদী পাৰতে আমাৰ গাঁৱৰ কেইজনমান যুৱকে ভাবিলে যে শেহতীয়াকৈ হ'লে আমি জুবিন দাক এটি শ্ৰদ্ধাঞ্জলি জনাম।
কেইজনমানে ভাবিছিলে, তাৰপিছতে ইয়াত বহুতো ৰাইজে সহযোগ কৰিছে, ওচৰৰ গাঁৱৰ কেইবাখনো যুৱক যুৱতীয়ে বা ৰাইজে সহায় কৰিছে। আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো থুলমূলকৈ কৰিছোঁ। আমি আশা কৰিছোঁ জুবিন দা অমৰ হওক আৰু জুবিন দাই অতি সোনকালে ন্যায় পাওক আৰু দোষীসকলক কঠোৰতকৈ কঠোৰ শাস্তি বিহক, আমি এইটো কামনা কৰিছোঁ। অসম তথা ভাৰতবৰ্ষৰ লগতে আমাৰ কাছমাৰী অঞ্চলৰ এই অতি পিছপৰা দৈয়াং নদী কাষৰীয়া ধৰমপুৰ, বিয়াকৰোৱা, হিৰিম্বাপুৰ আমি কেইবাখন গাঁও লগ লাগি আজি আমাৰ স্বাৰ্থ, আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শেহতীয়াকৈ হ'লেও আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এই অনুষ্ঠানভাগি আগবঢ়াই লৈ গৈছোঁ আৰু আমি ভাবিছোঁ অতি সোনকালে আমাৰ স্বাৰ্থগৰাকীয়ে ন্যায় পাওক। তেখেতৰ মৃত্যুত যিকেইজন অপৰাধী জড়িত হৈ আছে তেখেতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহক। আমাৰ সিদ্ধান্ত হ'ল তেখেতসকলক ফাঁচি দিয়ক, ফাঁচি দি আমাৰ জুবিন গাৰ্গক ন্যায় দিয়ক। লগতে তেখেতৰ পৰিবাৰ গৰিমা বাইদেউক ভগৱানে ভালে কুশলে আগন্তুক দিনবিলাকত ৰাখক। আমি আৰু ইয়াকে কৈছোঁ, জয় জুবিন দা, জুবিন দা অমৰ হওক, জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ